নমস্কাৰ। মই আজি তোমালোকৰ মাজলৈ ত্ৰিকোণমিতিৰ পৰিচয় পাঠটো মই তোমালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ত্ৰিকোণমিতিৰ পৰিচয় পাঠটো আমি পঢ়াৰ আগমুহূৰ্তত আমি যেনেধৰণে আমি পাইথাগোৰাছৰ সূত্ৰটো একবাৰ পঢ়োঁতে বা পাইথাগোৰাছৰ উপপাদ্যটো আমি এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াত ৰিজাইছিলোঁ, ঠিক তেনেধৰণে আমি ত্ৰিকোণমিতিৰ পৰিচয় বা ত্ৰিকোণমিতিৰ প্ৰয়োগৰ ক্ষেত্ৰতো সেই একেই হয়। এটা আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি তুলনা কৰোঁ। যিহেতু বাহু হিচাপে ত্ৰিভুজ এটাৰ তিনিটা বাহু থাকে, গতিকে সেই বাহু তিনিটা ক্ৰমে আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণটোৰ বিপৰীত ফালে থকা বাহুটোক আমি কৰ্ণ বুলি কওঁ। সমকোণটোৰ উৎপন্ন হোৱা যি দুটা বাহু আমি থাকিব, সেই বাহু দুটাৰ এটা বাহু অৰ্থাৎ ভূমিৰ সমান্তৰালকৈ বা ভূমিৰ অনুভূমিক ৰেখাত থকা যিটো বাহু আমি এইটো ভূমি বুলি কওঁ, আৰু যিটো লম্ব অৰ্থাৎ সমকোণটো উৎপন্ন হোৱা আনটো বাহু যিটো লম্ব, সেইটো লম্ব বাহু বা ইংৰাজীত পাৰপেণ্ডিকুলাৰ বুলি কোৱা হয়। তেনেভাৱে আমি এটা সমকোণী ত্ৰিভুজ আমি প্ৰথমতে ল'ম। মই সমকোণী ত্ৰিভুজটো আঁকিছোঁ। ABC এটা সমকোণী ত্ৰিভুজ। ইয়াৰ যিহেতু এইটো এটা 90 ডিগ্ৰী কোণ, বাকী দুটা তোমাৰ কি হ'ব, যিহেতু আমাৰ ত্ৰিভুজৰ কোণৰ ধৰ্ম অনুসৰি কোণ A প্লাছ কোণ B প্লাছ কোণ C ইকুৱেল টু 180 ডিগ্ৰী হয়। গতিকে যিহেতু B কোণটো অকলেই 90 ডিগ্ৰী, গতিকে বাকী দুটা কোণ নিশ্চয় 90তকৈ সৰু হ'ব। গতিকে সেইকাৰণে কোণ A আৰু কোণ C প্ৰত্যেকে একোটা সূক্ষ্ম কোণ হ'ব। এতিয়া আমি যিহেতু আমাৰ ত্ৰিভুজৰ তিনিটা বাহু থাকিব, গতিকে এইটোক আমি কি বুলি কৈছিলোঁ, কৰ্ণ বাহু। এইটো আমাৰ ভূমি আৰু এইটো লম্ব। গতিকে এই তিনিটা বাহু সাপেক্ষে আমি ইয়াৰ 6টা অনুপাত পাম। অনুপাত মানে কি, তাৰ বাহুৰ অনুপাত। যেনে ধৰা কৰ্ণ বাই লম্বৰ কাৰণে এটা পাম, লম্ব বাই কৰ্ণৰ কাৰণে এটা পাম, ঠিক তেনেকে লম্ব বাই ভূমিৰ কাৰণে এটা পাম, ভূমি বাই লম্বৰ কাৰণে এটা পাম, ঠিক তেনেকে কৰ্ণ বাই ভূমিৰ কাৰণে এটা পাম, আৰু ভূমি বাই কৰ্ণৰ কাৰণে আমি আন এটা পাম। গতিকে টোটেল আমি 6টা অনুপাত পাম। সেই 6টা অনুপাতকে আমি ত্ৰিকোণমিতিক অনুপাত বুলি কওঁ। আৰু সেই ত্ৰিকোণমিতিক অনুপাতবোৰ যি আমি ত্ৰিকোণমিতিক অনুপাত প্ৰয়োগ কৰিম, তাতে সদায় এটা সূক্ষ্মকোণ সাপেক্ষে ত্ৰিকোণমিতিৰ সূত্ৰবোৰ প্ৰয়োগ হ'ব। গতিকে আমি যিহেতু আমাৰ ইয়াত আমি সমকোণী ত্ৰিভুজ ধৰিছোঁ, গতিকে A কোণটো সূক্ষ্মকোণ, C কোণটো সূক্ষ্মকোণ, গতিকে আমি A কোণ সাপেক্ষে আমি ইয়াৰ ত্ৰিকোণমিতিৰ অনুপাতবোৰ আমি উলিয়াব বিচাৰিম। যেনে 1 নম্বৰ অনুপাত আমি কি পাম, আমি ধৰি লম যে ধৰা হ'ল ত্ৰিভুজ ABC ৰ কোণ B ইকুৱেল টু সমকোণ। গতিকে এতেকে আমি কি পাম, কোণ A আৰু কোণ C প্ৰত্যেকে সূক্ষ্মকোণ। গতিকে আমি ত্ৰিকোণমিতিৰ অনুপাত 6টা এতিয়া বিচাৰিম, যে A কোণ সাপেক্ষে আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ উলিয়াম। প্ৰথমটো হ'ল sin A। আমি এটা লাগে লিখি লম, এটাকে কোণ A সাপেক্ষে sin A ইকুৱেল টু আহিব, যে ইয়াৰ যেহেতু মই কৈছিলোঁ, আগতে কৈছিলোঁ তোমালোকক, যে ইয়াৰ বাহুৰ অনুপাতবোৰ ইয়াত প্ৰযোজ্য হয়। গতিকে sin A মানে হৈছে লম্ব বাই কৰ্ণ, লম্ব বাহুটো বাই কৰ্ণ বাহুটো, অৰ্থাৎ লম্ব বাই কৰ্ণ। ঠিক তেনেকে 2 নম্বৰ অনুপাতটো পাম cos
কছে মানে আহিব এইবাৰ ভূমি বাই কৰ্ণ ঠিক তেনেকে তৃতীয়টো আমি পাম tan a tan a মানে কি পাম আমরা কি পালো যে লম্ব বাই কৰ্ণ এটা পালো ভূমি বাই কৰ্ণ এটা পালো বাকি এই দুটা অনুপাতটো পোৱা নাই সেইকাৰণে আমি এবাৰ আহিব tan মানে লম্ব বাই ভূমি তাৰপাছত বাকি যি তিনিটা থাকিব এটা আহিব পথ পথে মানে আমি অৰিজিনালি তো তিনিটা আমি পালোৱে গতিকে ইয়াত কি হ'ব এইবাৰ উলটাই আহিব বাকি তিনিটা যেনে এতিয়া পথ মানে হ'ব ভূমি বাই লম্ব তাৰপাছত সেকে মানে আহিব কৰ্ণ বাই ভূমি তাৰ মানে কষ্টৰ উলটাটো সেক গতিকে কৰ্ণ বাই ভূমি তাৰপাছত আহিব সাইনটোৰ বিপৰীতটো হ'ব কসেক এ ইকুৱেল টু আহিব ইয়াত কি আছে লম্ব বাই কৰ্ণ ওদে কৰ্ণ বাই লম্ব বুজি পালানে গতিকে এই ছয়টা আমি ত্ৰিকোণমিতিক অনুপাত পাম ইয়াত সাইন লম্ব বাই কৰ্ণ কস মানে ভূমি বাই কৰ্ণ tan মানে লম্ব বাই ভূমি কট মানে ভূমি বাই লম্ব সেক মানে কৰ্ণ বাই ভূমি আৰু কসেক মানে হৈছে কৰ্ণ বাই লম্ব এনে ধৰণে আমি ছয়টা ত্ৰিকোণমিতিক অনুপাত পাম আৰু সেই কোণ সাপেক্ষে যেটো কোণ তুমি সাপেক্ষে লবা সেই কোণ সাপেক্ষে এইখিনি আমি মিলাব লাগিব এতিয়া চাবা এই কোণ সাপেক্ষে আমি কি কৈছো এটো লম্ব হৈছে কৰ্ণ সদায় একেই থাকে ভূমি এটো হৈছে যদি আমি সি কোণ সাপেক্ষে লওঁ তেতিয়ালে কিন্তু ভূমিটো এইটোই হ'ব তোমালোকে কোনটো ভূমি হ'ব কোনটো লম্ব হ'ব এটো মনত ৰখাৰ কাৰণে এটা কৌশল শিকাইছো যেটো কোণ সাপেক্ষে লবা সেই কোণ সাপেক্ষে ললে সেই কোণটোৰ এটা বাহু সদায় ভূমি হয় এটো কোণ সাপেক্ষে ললে সদায় ভূমি হ'ব যেটো কৰ্ণটো কম্পালসৰি কৰ্ণটো এটো সদায় হৈ থাকিব গতিকে সি কোণ সাপেক্ষে হলে এতিয়া ভূমি হ'ব যদি ভূমি হয় আনটো কি হ'ব তাৰ কাৰণে লম্ব হ'ব গতিকে কৰ্ণটো সদায় একে থাকিব এই কোণ সাপেক্ষে আমি লৈছো কাৰণে এটো লম্ব হ'ল এটো ভূমি হ'ল এতিয়া এইখিনি বস্তু তোমালোকে মনত ৰখাৰ কাৰণে যদি তোমালোকে মনত ৰাখা যে সাইনটোৰ বিপৰীতটো কসেক গতিকে সাইনটো যদি ভালদৰে মনত ৰাখা তেতিয়াহলে কসেকটো এবাৰ মনত থাকিব কাৰণ সাইনটোৰ বিপৰীতটো কসেক কিয়নো সাইন মানে হৈছে লম্ব বাই কৰ্ণ কসেক মানে হৈছে কৰ্ণ বাই লম্ব ঠিক তেনেকে কসটোৰ বিপৰীতটো যদি তোমালোকে মনত ৰাখা কসটোৰ বিপৰীত কি হয় কসেক গতিকে সাইনৰ বিপৰীতটো এইটোৰ বিপৰীতটো কি পালো আমি কসেক কসৰ বিপৰীতটো আমি কি পালো সেক আৰু টেনৰ বিপৰীতটো আমি কি পাম কট পাম এতিয়া কসৰ বিপৰীতটো সেক কেনেকে পাইছো ইয়াত ভূমি বাই কৰ্ণ আছে ইয়াত কৰ্ণ বাই ভূমি ঠিক তেনেকে টেনৰ বিপৰীতটো কি পাইছো আমি কট টেন মানে কি লম্ব বাই ভূমি গতিকে ভূমি বাই লম্ব এনেকুৱাকৈ আমি ছয়টা ত্ৰিকোণমিতিক অনুপাত আমি পাম আৰু সেই ত্ৰিকোণমিতিক অনুপাতবোৰ কেনেকে মনত ৰাখিম এতিয়া আমাৰ যেহেতু আমি লম্ব বাই ভূমি হিচাপে আমি অকল লম্ব বাই ভূমি বিলো বা কৰ্ণ বাই এনেকে কৈছো গতিকে বাহু সাপেক্ষে আমি এতিয়া কি পাম গতিকে সাইনের সাপেক্ষে আমাৰ কি আছিল লম্ব বাহু কি আছিল ইয়াত BC বাহু বা কৰ্ণটো কি আছিল AC বাহু এটো কি আছিল ভূমিটো AB কৰ্ণটো কি আছিল AC ইয়াত লম্ব বাহুটো আছিল BC বা ভূমিৰ বাহুটো কি পাইছিলো AB তাৰপিছত আমি ইয়াত কি পাইছিলো ভূমি বাহুটো আমাৰ কি আছিল AB বাই লম্ব বাহুটো কি আছিল BC ইয়াত কৰ্ণ আছিল AC বা ভূমি আছিল আমাৰ AB ঠিক তেনেকে ইয়াত আমি কি পাম কৰ্ণ বাহুটো আছিল AC বাই লম্ব বাহুটো আমাৰ কি আছিল BC এটা একই ত্ৰিকোণমিতিক অনুপাতবোৰ মনত ৰখাৰ কাৰণে মই এটা তোমালোকক চিম্পলি এটা হেৰি দিছো টিপছ এটা দিছো যে চোৱা প্ৰথমতে আমি কি লিখিম এই আখৰবিলাকৰ আমি প্ৰথম আখৰ লিখিম ল ক ভূ ক আৰু
লঘু লক শুক লঘু গতিকে এই তিনিটাৰ চাবা এতিয়া যদি আমি এইটো সাইডৰ পৰা কাম কৰো লম্ব বাই কৰ্ণ কি আছিল sin তাৰপাছত ভূমি বাই কৰ্ণ কি আছিল cos তাৰপাছত লঘু লম্ব বাই ভূমি আছিল কি tan আৰু যদি আমি এইটো সাইডৰ পৰা কাম কৰো তেতিয়াহলে ভূল কি আছিল ইয়াত চোৱা ভূল কি আছিল ভূল তাৰমানে ভূমি বাই লম্ব তাৰমানে কি হ'ব ইয়াত cos তাৰপাছত ইয়াত কি পাইছিলো ক ভূ মানে কি আছিল sec তাৰপাছত আছিল cosec কি আছিল কল গতিকে কল হলে কি হ'ব cosec আমি এনেকুৱাকৈ মনত নাৰাখি আমি যদি এনেকুৱা মনত ৰাখো সদায় তোমালোকৰ কি হয় মনত থাকিব গোটেই ফিউচাৰটোৰ কাৰণে এইখিনি বস্তু মনত থাকিব যে লক শুক লঘু মানে ত্ৰিকোণমিতিক অনুপাতবোৰ লক মানে লম্ব বাই কৰ্ণ মানে sin শুক ভূমি বাই কৰ্ণ মানে cos লঘু লম্ব বাই ভূমি মানে tan ঠিক তেনেকৈ যদি আমি এই গোটেইকেইটা আমি যদি বিপৰীত কেইটা আমি যদি সদায় মনত ৰাখো তাৰ মানে সাইনৰ বিপৰীতটো কি হয় cosec হয় গতিকে উলটাই দিলে cosec পাম ভূমি বাই কৰ্ণ গতিকে ইয়াক উলটাই দিলে কি পাম আমি sec পাম আৰু লম্ব বাই ভূমি বাই লম্ব হলে আমি কি পাম cos পাম গতিকে এই ত্ৰিকোণমিতিৰ অনুপাতবোৰ আমি এনে ভাবে আমি মনত ৰাখিম নেক্সট তোমালোকক মই তাৰ কিছুমান সূত্ৰ আমি পাম সিহঁতৰ মাজৰ সম্পৰ্কবিলাক পাম সেই সম্পৰ্কবিলাক মই তোমালোকক আগবঢ়াম গতিকে এইখিনি আজি মই তোমালোকক দিলো গতিকে তোমালোকে এইখিনি ভালদৰে মনোযোগেৰে আকৌ এবাৰ তোমালোকে নিজে অধ্যয়ন কৰি চোৱা গতিকে এইখিনিতে মই আজি মোৰ গণিতৰ ক্লাছটো মই ইমানতে শেষ কৰিছো নমস্কাৰ